উঠা উঠা হলো যাব লাগে উঠা আমি উঠা আছা Hey guys, welcome to my YouTube channel Abus Vlog. So guys, আপোনালোকক প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোকক মাঘ বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু আপোনালোকে ফূৰ্তি কৰক মাঘ বিহুত আপোনালোকে ভালে ভালে কটাওক কিন্তু আৰু বহুত এটা ফূৰ্তি দিন আৰু আপোনালোকে ফূৰ্তি কৰক ভালকে আৰু সেইকাৰণে আজি যিহেতু উৰুকা আজি আপোনালোকে হয়তো উৰুকা খাই আছে ক'তবা পিকনিক খাই আছে আপোনালোকে তো সেইকাৰণে আমি আহিলোঁ এটা পিকনিক কৰিবলৈ তো আমি আহিলোঁ মাত্ৰ দুজন আহিছোঁ আমি সকলোৰে মাজত পিকনিক খাবলৈ আৰু আপোনালোকে সেই ভিডিঅ'টো আজি শেষলৈকে চাই থাকক এইটো ভিডিঅ' বহুত মজাদাৰ হ'বলৈ গৈছে তো চাই থাকক এইটো ভিডিঅ' শেষলৈকে আৰু আমি এনেকৈ আহিলোঁ আজি ৰাতি সকলোৰে মাজত আৰু দুজনে বহুত বছৰকৈ আহিছোঁ ইয়াত তো বহুত সামগ্ৰী লৈ আহিব লগা হৈছে তো বহুত দূৰত হয় আৰু য'ত আমি আহিছোঁ ইয়াত পিকনিক খাবলৈ তো আপোনালোকে চাই থাকক এইটো ভিডিঅ' শেষলৈকে আৰু গাইজ পিকনিকৰ কাৰণে কি আনিছোঁ আপোনালোকক দেখুৱাই লোৱা প্ৰথমতে তো আপোনালোকে চাওক আমি কি লৈ আহিছোঁ তো দেখুৱাই আছোঁ আপোনালোকক এইটো আলু আৰু আজি গাইজ আমি ভাত নাখাওঁ ইয়াত আমি আনিছোঁ ৰুটি তো কিমান ভাত খাবি আৰু তো ৰুটিও খাব লাগে মাজে সময়ে আৰু পিকনিকত তো সেইকাৰণে ৰুটি খাম বুলি ভাবিছোঁ আৰু তো সেইকাৰণে ৰুটি লৈ আহিলোঁ আৰু কি আছে দেখাই আছোঁ আপোনালোকক আৰু এয়া গাইজ আমাৰ মাংসটো এইটোৱে হয় আৰু গাইজ যিহেতু দুজনে ইমান বেছি মাংস অনা নাই তো 200 টকাৰ মাংস আনিছোঁ এয়া চলি যাব আৰু আমাৰ কাৰণে তো এইটোৱে খাব পৰা নাই নোৱাৰোঁ চাওঁ তো গাইজ গাহৰি নাপালোঁ আৰু তো ব্ৰইলাৰকে ল'ব লগা হ'ল তো ব্ৰইলাৰ দি খাব লাগিব আজি ইয়াৰ পিকনিক আৰু গাইজ এয়া আমাৰ জুইটো জ্বলি গৈছে আৰু এয়া ৰান্ধনি বহি আছে আমাৰ আৰু এইটোৱে হয় আমাৰ আজি চানা টাইপটো কি দি চলাব লাগিব আৰু গাইজ আজি কি দিয়ে চলাব লাগিব আৰু তো কি দি নাচিব লাগিব আৰু আপোনালোকে মানে মই আৰু গাইজ তো গাইজ চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে এয়া গাইজ আমাৰ কাৰাইঠাৰে বনি গ'ল আৰু তো এইটোৱে হয় আমাৰ আজিৰ ৰান্ধিব লগা হ'ব ইয়াতে তো কাৰাইঠাৰে গৰম দিলোঁ আৰু গাইজ আমাৰ লগত ৰান্ধনি নাই যিহেতু আমি ৰান্ধিব লাগিব ইয়াত শিকিব লাগে আৰু মাজে সময়ে ইয়াত তো শিকি লৈছোঁ ৰান্ধিব পাৰোঁ আৰু তো সেইকাৰণে আৰু আমি দুজনে আজি আৰু গাইজ এয়া কাৰাইঠাৰে হৈ গ'ল আৰু ৰেডি আমাৰ তো এতিয়া মাংস ৰান্ধিব লাগিব আৰু ইয়াত একো ৰান্ধিব নালাগে ভাত যিহেতু নাখাওঁ তো ৰুটি আনিছোঁৱে খালি মাংসটো অকল মাংসটো ভাজিলে হ'ব আৰু ৰান্ধিলে হ'ব আমাৰ তো এতিয়া তেল ঢালিব লাগিব গাইজ ফাইনেলি ৰেডি হৈ গ'ল আমাৰ মাংস তো মাংস ইয়াত বনাব লাগিব এতিয়া তো গাইজ এয়া মাংস বানিবলৈ ৰেডি পুৰা আৰু ৰেডি গাইজ ৰেডি পুৰা মাংস বনাবলৈ আৰু তো গাইজ বহুত এটা বেয়া কথা হৈ গ'ল তো পাৰ্টনাৰটো কিবা এটা আনিবলগীয়া হোৱাৰ বাবে তেওঁ ঘৰত গ'ল আৰু মই আছোঁ গাইজ ইয়াত এটা হালানা ঠাইত ইয়াত কোনো এটা ঘৰ নাই কিছু নাই তো ইয়াত আছোঁ মই অকলে গাইজ মাংস বনাই তো জীৱনত পিকনিক খাওঁ গাইজ এনেকুৱা দুজন পিকনিক নাখাব আপোনালোকে তো গাইজ এনেকুৱা হ'ব লাগিব নহ'লে আমাৰ নিচিনা আৰু তো গাইজ চাওক এয়া এইবিলাকো এৰি থৈ যাব নোৱাৰোঁ ঘৰত দুজনে যাব নোৱাৰোঁ বস্তুটো আনিবলৈ তো গাইজ সেইকাৰণে আৰু এনেকুৱা হ'ব লগা হয় তো গাইজ দুজনে এনেকুৱা ঠাইত আহি পিকনিক কোনোদিনো নাখাব গাইজ তো এইটোৱে মোৰ ফালৰ পৰা ক'লোঁ আৰু গাইজ তো গাইজ এতিয়া মাংস বনি আছে তো অলপ পিছতে খাব লাগিব আৰু গাইজ বহুত কিবা কিনি আজি হ'বলৈ গৈ আছে ইয়াত তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে তো গাইজ এতিয়া মাংস বনোৱা হৈ গ'ল আৰু এতিয়া দি আছোঁ মাংস পুৰা আৰু এইটো হয় মাংস পুৰা দি আছোঁ আৰু মাংস হৈ গ'ল আপোনালোকে কেনেকুৱা হয় ক'ব আৰু তো এইটোৱে হয় আমাৰ মাংসটো বনোৱা হৈ গ'ল দেখাততো বহুত ধুনীয়া লাগছে আৰু গাইজ তো খাবলৈ বহুত ধুনীয়া লাগিব হয়তো
তো গাইছ এতিয়া মাংস পুৰা দি আছোঁ আৰু মাংস পুৰা দি খাবলৈ বহুত এটা ভাল লাগে আৰু টেষ্টে বেলেগ হৈ যায় আৰু গাইছ এইটো কি দেখাওঁ আপোনালোকে গম পাব অলপ পিছত তো চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে আৰু গাইছ তো গাইছ ফাইনেলি খোৱা ধোৱা ষ্টাৰ্ট এয়া আমাৰ আছে ৰুটি আৰু এয়া মাংস আৰু সেইটো হয় জন্তু তো কেনেকুৱা হৈছে অলপ কৈ দিয়া বাহ মই বনাইছোঁ গাইছ মই বনাইছোঁ মজাটো হ'বই আৰু মই বনাইছোঁ বে এই ক'ত বনাইছোঁ তই তো যিয়ে নহয় গাইছ দুজনে বনাইছোঁ আৰু দুজনে কষ্ট কৰিছোঁ তো খোৱা ধোৱা ষ্টাৰ্ট ফাইনেলি আৰু ইয়াৰ পিছত আৰু খাবলৈ গৈ আছোঁ বম এটা বস্তু আনিছোঁ আৰু তো সেইটো পাব অলপ পিছত আপোনালোকে তো গাইছ খোৱা ধোৱা হ'ল এতিয়া তো বহুত ৰুটি ৰৈ গ'ল আৰু খাব নোৱাৰিলোঁ তো ইমানখিনি খাব দুজন মানুহে ইমানখিনি খাব সম্ভৱ নহয় তো বহুত বনাই আনিছিলোঁ ৰুটি তো খাব নোৱাৰিলোঁ আৰু মাংসও খাব নোৱাৰিলোঁ ৰৈ গ'ল তো অলপ পিছত খাম আৰু পাৰোঁ নে নোৱাৰোঁ আৰু নোৱাৰিলে কালি খাব লাগিব আৰু তো বহুতকেইটা ৰৈ গ'ল আৰু গাইছ আছে আৰু খাবলৈ যিটো ইটো পুৰা দিছিলোঁ গাইছ ইটো খাবলৈ আছে আৰু গাইছ ইটো কি দি খাম আপোনালোকক জনাই আছোঁ তো গাইছ ইটো খাম মই তো গাইছ ইটো লৈ আহিছোঁ মই আৰু তেওঁ নাজানে মই এইটো লৈ আহিছোঁ বুলি আৰু মই এইটো অকলে খাবলৈ গৈ আছোঁ এতিয়া তেওঁ নাখায় আৰু তেওঁ গমেই নাপায় মই এইটো আনিছিলোঁ তো উৰুকা বুলি অলপ ভাবিলোঁ এইটো খাওঁ আৰু তো উৰুকা দিনত চবে ফূৰ্তি কৰে চবে খায় তো সেই বুলি ভাবিলোঁ আৰু এইটো ময়ো খাওঁ এইবাৰ প্ৰথমবাৰৰ বাবে আৰু তো এইবাৰো টেষ্ট কৰি চোৱা নাই তো এইবাৰ প্ৰথমবাৰ খাম তো গাইছ বলক তেনেহ'লে আৰু এইটো খাওঁ আৰু তেওঁ নাজানে আৰু তেওঁ কি কয় নাজানো কিন্তু মুঠতে মই আজি খামেই এইটো তো যিহেতু লৈ আহিছোঁ তো পেলাই নিদিওঁ এইটো তো খাবলৈ লাগিব আৰু তো বলক তেনেহ'লে খাওঁ আৰু এইটো ঐ কি খাই আছে এইগিলা কি খাই আছে এইগিলা কি মদ খাই আছোঁ এইবিলাক কি খাই আছা মদ খাই আছোঁ ঐ খাব নালাগে এইবিলাক বেয়া বস্তু কম নাপায় নেকি আৰে ভাই পইচা দি লৈ আহিছোঁ এইটো মই পেলাই দিম নেকি এইটো খাবই লাগিব মই যিহেতু পইচা দি লৈ আহিছোঁ মই এনে পইচা পেলাই লৈ আহিছোঁ আৰু নাখাম নেকি মই এইবিলাক A few minutes later. ঐ উঠা তোমাক মই ক'লোৱে তেনেকুৱা বস্তু নাখাবা বুলি উঠা ক'লৈ যাব লাগে উঠা আৰে কি আছা এইবিলাক কৰি আছে নেকি নকৰবি নকৰা যোৱা ডিষ্টাৰ্ব দি নাথাকা এনেকৈ যোৱা ভালকৈ শুবলৈ দিয়া মোক আৰে কি কৰি আছা যোৱা না শুবলৈ দিয়া মোক তেনেকুৱা বস্তু খাওঁ বুলি আপোনালোকে ভাবিছে নেকি আপোনালোকৰ লগত সেইটো পেৰেংহে কৰিছিলোঁ মই আৰু আপোনালোকে জীৱনতো এনেকুৱা বস্তু নাখাব আৰু গাইছ উৰুকা বুলি যিহেতু বহুতে এনেকুৱা বস্তু খায় কিন্তু এনেকুৱা বস্তু আমাৰ সিনা বয়সত খোৱাটো এটা বেয়া কথা আৰু এনেকুৱা বয়সত নাখাবা আৰু আপোনালোকে উৰুকা বুলি তো বহুতে খাব দিয়া যদি আমাৰ সিনা বয়সৰ ল'ৰা আছা বা ছোৱালী চাই আছা এইটো ভিডিঅ' তেনেহ'লে নাখাবা আপোনালোকে আৰু মই আপোনালোকৰ মাজত এইটো মই ক'ব বিচাৰিছোঁ যাতে এইটো পেৰেংকৰ জৰিয়তে ক'ব বিচাৰিছোঁ আজি তো আপোনালোকে নাখাব সেনেকুৱা পিকনিকত আহি কিনে তো এইটোৱে ক'লোঁ আৰু গাইছ আৰু মই সেইবিলাক খোৱা নাই একো তো এইবিলাক মঠৰ একো অনা নাছিলোঁ আপোনালোকক দেখুৱাই দিওঁ ৰ'বা তো গাইছ এইটো আছিল পানীহে আছিল এইটো তো যিটো বটলত এইটো মই খোৱা হৈছিল আৰু যিটো আপোনালোকে দেখা পালা অলপ আগতে তো এইটো আছিল পানী গাইছ আৰু মই বটলটো এই কাৰণে আছিলোঁ যাতে আপোনালোকক এইটো কথা আজি বুজাই দিব পাৰোঁ আৰু মই খোৱা নাছিলোঁ এইটো বস্তু এনে পেৰেং কৰিছিলোঁ আপোনালোকক আৰু ক্ষমা কৰি দিব মোক এইটো পেৰেং কৰাৰ বাবে আৰু গাইছ জীৱনতো নাখাব এনেকুৱা বস্তু আৰু আমি দুজনেই নাখাওঁ আৰু মইতো নাখায় আৰু তেওঁ নাখায় আৰু গাইছ আপোনালোকৰ নাখাব আৰু ভিডিঅ'টো চাই গাইছ কেনেকুৱা পালা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিজনে মোৰ চেনেলটো নতুনকৈ চাই আছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু গাইছ সোনকালে মোৰ চেনেলটোত 1K ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকৰ মৰম ছাপৰ্ট নকৰিলে মই আগুৱাই যাব নোৱাৰিম আৰু কণ্টেণ্ট দিব নোৱাৰিম ভাল তো আপোনালোকে ছাপৰ্ট কৰক মোক আৰু 1K ছাবস্ক্ৰাইব সোনকালে কৰি দিয়ক আৰু গাইছ হয়তো চবে আজি উৰুকা খালা তো ভালকৈ খোৱা উৰুকা আৰু তো এইবিলাক নাখাবা আৰু বেয়া বস্তু এইবিলাক আৰু আমি সৰু আছোঁ এতিয়া তো
নাখাওঁ আৰু এইবিলাক বস্তু আমি নাখাওঁ আৰু আপোনালোকেও নাখাব এইবিলাক বস্তু আৰু বেয়া হয় আপোনালোকে গমেই পোৱা এইবিলাক বস্তু তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিব বিচাৰিলোঁ আৰু গাইজ মোৰ চেনেলটো আপোনালোকে সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু তো গাইজ বাই বাই আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ আৰু তো বাই বাই গাইজ আৰু